নমস্কাৰ আজি এটা আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিছোঁ। আজিৰ কামটো বিশেষ বহুত ডাঙৰ নহয়, 2x2 চিলিঙৰ আছিলে সৰু মন্দিৰ এটা। টোটেল স্কুৱেৰ ফিট আছিলে 80 আৰু প্ৰথমে আমি ৱাল এংগলটো ভালদৰে লগাই ল'লোঁ। ৱাল এংগল লগোৱা হোৱাৰ পাছত আমি এতিয়া লগাই আছোঁ এলুমিনিয়াম ৱায়াৰ। সম্পূৰ্ণ ৱাল এংগল আৰু ৱায়াৰ লগোৱা হোৱাৰ পাছত এতিয়া লগাম আমি মেণ্টি আৰু কষ্টি। এটা সাইড সম্পূৰ্ণ ফ্ৰেমিংটো হোৱাৰ পাছত এতিয়া আমি এভাৰেষ্ট কোম্পানীৰ ডায়মণ্ড ডিজাইনৰ বৰ্ড লগাম। চিলিংখন ধৰি ৰাখিবৰ বাবে ডাবল ৱায়াৰ ব্যৱহাৰ কৰিব লাগে। ডাবল ৱায়াৰ ব্যৱহাৰ কৰিলে চিলিংখন হেভি হয়। আমি যিহেতু ডাবল ৱায়াৰ ব্যৱহাৰ কৰিছিলোঁ আৰু আমি যিবোৰ ৱায়াৰ ব্যৱহাৰ কৰিছোঁ এইবোৰ সম্পূৰ্ণ এলুমিনিয়াম হয়। ইয়াত কোনো ধৰণৰ মামৰ পৰা চান্সেই নাথাকে। এইটো চাইড আমাৰ দুটা লাইন হৈ গ'ল আৰু তিনিটা লাইন বাকী আছে। বাকী থকাৰ পাছত আৰু অলপমান আমাৰ আগত দেখি চাপ এটা পৰিছে, মানে সৰু চাপ এটা, এইটো সৰু চাপ এটা আছে। সম্পূৰ্ণ বৰ্ড খোৱাৰ পাছত এনেধৰণৰ চাপ কিছুমান পৰি যায়। ইয়াতে 5 ইঞ্চি 2 চুটা আছে। ইয়াতে আমি বৰ্ড কাটিং কৰি লগাব লাগিব। আমাৰ বৰ্ড লগোৱা সম্পূৰ্ণ হৈ গ'ল আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজি ভিডিঅ'টো ইমানেই আছিলে। লগ পাম অন্য এটি ভিডিঅ'লৈ। আজিলৈ বাই বাই। কেনে লগা হৈছে বাইদেউ? বঢ়িয়া লগা হৈছে। আপোনালোকৰো যদি এনেধৰণৰ ইণ্টেৰিয়ৰ বা এক্সটেৰিয়ৰ ডিজাইনৰ বাবে আমাৰ লগত যোগাযোগ কৰিব বিচাৰে তেনেহ'লে আমাৰ ডিছপ্লে নাম্বাৰ দিয়া আছে। আমাৰ কামসমূহ যেনে জিপছাম ফল চিলিং, PVC পেনেল ফল চিলিং, 2x2 ফল চিলিং, ষ্টিল ৰেলিং, মডুলাৰ কিটচেন, এলুমিনিয়াম উইণ্ডো, এলুমিনিয়াম ডোৰ, UPVC উইণ্ডো, UPVC ডোৰ, ইণ্টেৰিয়ৰ ৱাল ডেকৰেশ্যন, এক্সটেৰিয়ৰ ৱাল ডেকৰেশ্যন।